আপোনাৰ ইয়াত ইলেক্ট্ৰিকেলৰ ব্যৱস্থা আছে আছে কাৰেণ্টৰ ব্যৱস্থা আছে বৰ্তমান লাইট জ্বলে কাৰেণ্ট জ্বলে কিয় নজ্বলে আমি ইলেক্ট্ৰিকেলৰ ব্যৱস্থা প্ৰথমে আমি দেখাব বিচাৰিছোঁ এয়া হৈছে বহমপুৰ সমষ্টিৰ এটা গাঁও পঞ্চায়তৰ দৃশ্য প্ৰথমে আমি যদি চাওঁ প্ৰতিটো চুইচে আমি দিছোঁ ইয়াত বৰ্তমান সময়লৈকে কোনো ধৰণৰ বৈদ্যুতিক ব্যৱস্থা বৰ্তমান সময়লৈকে নাই পানীৰ ব্যৱস্থা আছে পানী ব্যৱস্থা ক'ত আছে আপুনি দেখুৱাচোন পানী ব্যৱস্থা আমি চাম আমি পানীৰ ব্যৱস্থা চাম পানী নলা ক'ত পঞ্চায়তটোলৈ সোমাই অহাৰ লগতে এখন বৰ্ড নাই পঞ্চায়তটোৰ নামাকৰণ নাই গতিকে আপুনি এগৰাকী সচিব হিচাপে আপুনি কি কৰিছে আমি খুলি চাইছোঁ কোনো ধৰণৰ পানী ব্যৱস্থা নাই আমি যদি চাওক কি ধৰণে কেনেকৈ পৰি আছে গতিকে সচিবগৰাকীয়ে এটা পঞ্চায়ত কেনেধৰণে চলাইছে চৰকাৰৰ নীতি নিয়মক তেওঁলোকে সম্পূৰ্ণ বুঢ়া আঙুলি দেখুৱাই দিছে যিটোৰ কাৰণত আজিৰ তাৰিখত সভানেত্ৰী আৰু সচিব মিলি কিমান টকা হৰলুকি কৰি বেংকত জমা নকৰাকৈ আজি পঞ্চায়ত ছমাহ নৌ গঠন হওঁতে এইটো বাকী 5টা বছৰত কি হ'ব পাৰে ইয়াৰ পৰা আপোনালোকে অনুমান কৰি লওক এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ বহমপুৰ সমষ্টিৰ এটা গাঁও পঞ্চায়তত আৰু এই গাঁও পঞ্চায়তত মই যিহেতু উপস্থিত আছোঁ প্ৰথমে মই দেখাব বিচাৰিছোঁ এটা দৃশ্য এই পঞ্চায়তটোত যে মই উপস্থিত আছোঁ ইয়াত কোনো ধৰণৰ নামাকৰণ নাই গতিকে এইটো হৈছে পৌৰ্ণিগ্ৰাম গাঁও পঞ্চায়ত পৌৰ্ণিগ্ৰাম পঞ্চায়তৰ যিসমূহ আন্তঃগাঁথনি সেই আন্তঃগাঁথনিৰ দৃশ্য আমি প্ৰথমে দেখুৱাব বিচাৰিম আমি প্ৰথমে ভিতৰৰ দৃশ্যসমূহ আমি দেখুৱাম যিহেতু যি আন্তঃগাঁথনি সেই আন্তঃগাঁথনিৰ দিশত পঞ্চায়ত কিমান আগবাঢ়ি গৈছে আমি প্ৰথমে ইয়াত আমি ইলেক্ট্ৰিকেলৰ ব্যৱস্থা প্ৰথমে আমি দেখাব বিচাৰিছোঁ এয়া হৈছে বহমপুৰ সমষ্টিৰ এটা গাঁও পঞ্চায়তৰ দৃশ্য প্ৰথমে আমি যদি চাওঁ প্ৰতিটো চুইচে আমি দিছোঁ ইয়াত বৰ্তমান সময়লৈকে কোনো ধৰণৰ বৈদ্যুতিক ব্যৱস্থা বৰ্তমান সময়লৈকে নাই আৰু আমি যিহেতু যথেষ্ট অভিযোগ আছে আমি দেখুৱাম পঞ্চায়তটোৰ যিসমূহ কাৰুকাৰ্য বা ইয়াৰ যিসমূহ বৰ্তমান যি দৃশ্য সেইসমূহ আমি দেখুৱাম ইয়াত সচিবগৰাকী আছে আমি প্ৰথমে সচিবগৰাকীৰ ওচৰলৈ যাব বিচাৰিছোঁ এই পঞ্চায়তটোৰ নাম কি পূৰ্ণিগ্ৰাম গাঁও পঞ্চায়ত আপোনাৰ ইয়াত কি হয় আপুনি সচিব হয় মই সচিব আপোনাৰ ইয়াত ইলেক্ট্ৰিকেলৰ ব্যৱস্থা আছে কাৰেণ্টৰ ব্যৱস্থা আছে বৰ্তমান লাইট জ্বলে কাৰেণ্ট জ্বলে কিয় নজ্বলে কাৰেণ্টৰ এইটো আপোনাৰ আহক মই দেখাই আছোঁ ইয়াত লাইট জ্বলে আপোনাৰ অফিচত অফিচৰ ভিতৰতো লাইট জ্বলে এতিয়া ৰিচাৰ্জটো আছে নে মই এইকেইদিন ধৰি লওক ডিউটিত আছিলোঁ মই খেয়াল কৰা নাই আমাৰ ৰিচাৰ্জ খতম হৈছে নে আছে বাৰু ৰিচাৰ্জ শেষ হৈছে নেকি ৰিচাৰ্জটো আজি তেতিয়া কৈ দিব আহক মই ৰিচাৰ্জ মানে আমাৰ এইটো কি হয় এই যে আজিকালি নতুনকে ওলাইছে যে সেইটো হেৰি মানে ৰিচাৰ্জ কৰিব লাগে যে তো সেই বস্তুটো হয় আমাৰ ইয়াত ৰিচাৰ্জ কৰি থাকিব লাগে তো সেইটো কাৰণে আৰু ৰিচাৰ্জ কৰিবলৈ পইচা আছে নাই হয় পইচা আমি মানে টেক্সৰ পইচা পৰা কৰোঁ নহ'লে আমি নিজৰ পইচা পৰাও কৰি দিওঁ যেতিয়া টেক্সৰ পইচা বা তেওঁলোকে বা আমি যেতিয়া খৰচা হয় সেই বস্তুটো আমি বিল ভাউচাৰৰ সৈতে আমি তেতিয়া কিমান দিন হ'ল আপুনি ৰিচাৰ্জ নকৰা আমি কেতিয়া লাষ্ট ৰিচাৰ্জ কেতিয়া কৰিছে নহয় এসপ্তাহ মানৰ আগত কৰিছে আপুনি কিমান ৰিচাৰ্জ কৰে কেইদিনৰ কাৰণে ৰিচাৰ্জ কৰে কেইদিনৰ কাৰণে বুলি নহয় আমি যেতিয়া মানে ধৰক 1000 হওক 2000 হওক তেনেকে ৰিচাৰ্জ কৰা হয় তেনেকেই কৰা হয় পানীৰ ব্যৱস্থা আছে পানী ব্যৱস্থা ক'ত আছে আপুনি দেখুৱাচোন পানী ব্যৱস্থা আমি চাম আমি পানীৰ ব্যৱস্থা চাম পানী নলা ক'ত পানী আমি ৰিচেণ্ট পিএছৰ যেতিয়া আমাৰ ইলেকশ্যনৰ টাইমত এই গোটেইখিনি ঠিক কৰা হৈছিলে কিন্তু কোনোবাই এইটো কাটি দিছে নে কিবা কৰিছে আমি এইকেইদিনত বস্তুটো বোলে মটৰটো কিবা অসুবিধা হৈ আছে বুলি কৈছে তো মই বস্তুটো ডিউটিত থকাৰ কাৰণে মানে আমাৰ নতুনকৈ আকৌ চেকাৰৰ ডিউটি দিছে অৰুণোদয় আছে সেইকাৰণে মানে অফিচত এটা জেগাত বহিবলৈ বা এই প্ৰব্লেম অফিচৰ কৰ্মচাৰী কেইজন আমাৰ অফিচৰ GRS আছে GPC আছে টেক্স কালেক্টৰ আছে আৰু চকীদাৰজন আমাৰ কথাটো হ'ল আমি প্ৰতিটো টেপে আমি খুলি চালো বাথৰুমৰ টেপ খুলিছে পানী নাই গতিকে যথেষ্ট মহিলা আছে তেওঁলোকৰ বাহিৰলৈ যাব পৰা ব্যৱস্থা আছে যিহেতু তেওঁলোকে পানী কিয় সেই বস্তুটোৱে মানে কি আমি অকলেতো মই ধৰি লওক মোৰ মানে বোলে টেক্সৰ পইচা জমা হৈছে মই ইয়াতে খৰচা কৰি দিম বা এইখিনিয়ে খৰচা কৰি দিম সেই বস্তুটো তেনেকে কৰিব নোৱাৰো আমি এক্সিকিউটিভৰ পৰা কথাটো জনাই পেলাই তেওঁলোকক বোলো আমি এইখিনি হৈছে বা চকীদাৰজনে জনাই তেতিয়া আমি সেই বস্তুখিনি ঠিক কৰিবলৈ তেওঁলোকক পাৰ্মিশ্যনটো লৈ পেলাই মানে চবকে জনাই লৈ পেলাই তেতিয়া কৰা হয় কিন্তু আমি বস্তুটো কৰিবলৈ কাৰণে সুচাৰুৰূপে কৰিব পৰা নাই তেওঁ পঞ্চায়তটোলৈ সোমাই অহাৰ লগতে এখন বৰ্ড নাই পঞ্চায়তটোৰ নামাকৰণ নাই গতিকে আপুনি এগৰাকী সচিব হিচাপে আপুনি কি কৰিছে বৰ্ডখন আছে আৰু মেইন কথা হ'ল যে আমাৰ ইয়াত তেনেকা নতুনকে একো ফাণ্ড ৰিচেণ্টহে সোমাইছে মই যেতিয়াৰ পৰা জইন কৰিছো ফাণ্ড এই ৰিচেণ্টহে সোমাইছে আপুনি চৰকাৰী ফাণ্ডৰ কাৰণে আপুনি আশা কৰি থাকে নেকি আমাৰ অফিচৰ খৰচা কৰিবৰ কাৰণে অফিচ মানে যোনটো অ'ন ফাণ্ড বা টেক্সৰ পইচাটো অফিচটো মেইনটেইন বা মিটিং চলাবৰ কাৰণে দিয়ে তো আমি সেইখিনি দি যিমানখিনি পৰা যায় কৰি থাকোঁ কিন্তু আপুনি ক'ব বিচাৰিছে যে আপোনালোকৰ যি অ'ল্ড ফাণ্ড আহে সেইসমূহ আপুনি মিটিঙতে আপুনি খৰচ কৰি দিয়ে অকল মিটিং নহয় আমি ইয়াতে আমাৰ ৰিচেণ্ট যেতিয়া মই কৈছোঁ ন PSৰ হওক বা ইলেকশ্যনৰ টাইমত হওক আমাক প্ৰতিজন BLক আমি ভোটাৰ লিষ্টখিনি নিজে আমাৰ অফিচৰ পৰা দিব দিলে তেনেহ'লে আপুনি সেই অ'ল্ড ফাণ্ডৰ পৰা আপুনি পইচা বৰ্তমান টেপৰ পানী ব্যৱস্থা কিয় কৰা নাই বৰ্তমান টেপত পানী কিয় নাই ইলেক্ট্ৰিকেল কিয় নাই বৰ্তমান
ৰিচাৰ্জ সেইটোৱে কৈছো এতিয়া যোৱা সপ্তাহত ৰিচাৰ্জ কৰা হৈছিলে পানী প্ৰব্লেমটো এই ৰিচেণ্ট প্ৰব্লেমটো যদি হৈছে সেইটো কাৰণে যোৱাকালি মিটিঙত কথাটো পাতিবলৈ আৰম্ভ কৰোঁতে মিটিংখনেই হ'ব নাপালে আপোনাৰ নামটো মোৰ নাম লক্ষ্যজ্যোতি বৰা নিশ্চয়কৈ এগৰাকী হৈছে পূৰ্ণিগ্ৰাম গাঁও পঞ্চায়তৰ এগৰাকী সচিব তেওঁৰ মুখৰ পৰা যথেষ্টখিনি অজুহাত ইতিমধ্যে তেওঁ দিছে আমি যে কৈছোঁ যে বৰ্তমান সময়লৈকে পঞ্চায়তত কোনো ধৰণৰ ব্যৱস্থা নাই আমি পানীৰ ব্যৱস্থা যি কওঁ পানীৰ ব্যৱস্থা বৰ্তমানলৈকে নাই তেওঁলোকে কয় তেওঁলোকৰ অল্ড ফাণ্ডৰ পইচা তেওঁলোকে নোজোৰে অল্ড ফাণ্ডে তেওঁলোকে মিটিং মাতিয়ে তেওঁলোকে টকা খৰচ কৰি দিয়ে তেওঁলোকে বৰ্তমান সময়ত বাথৰুমলৈ যদি আমি যাওঁ বাথৰুমত কোনো ধৰণৰ পানীৰ ব্যৱস্থা নাই আমি লাইট পোহৰ দেখুৱাইছোঁ ইয়াত কোনো ধৰণৰ ব্যৱস্থা নাই ইয়াত যথেষ্ট লোক ইয়াত আছে তেওঁলোক যদি বাহিৰলৈ যাবলগীয়া হয় তেওঁলোকৰ যদি বাহিৰৰ ব্যৱস্থা আছে কিন্তু তেওঁলোকৰ বাবে যি পানীৰ ব্যৱস্থা সেই পানীৰ ব্যৱস্থা নাই কি ক'ব আপোনালোকৰ এই পঞ্চায়তটোত সোমাই অহাৰ লগতে এখন নাম ফলক নাই বা ইয়াত কোনো ধৰণৰ বৈদ্যুতিক ব্যৱস্থা নাই পানীৰ ব্যৱস্থা নাই পঞ্চায়তৰ আন্তঃগাঁথনি কেনেকুৱা হৈ আছে বৰ্তমান বৰ্তমান সময়ত কি কম মানে এইটো ক'বলৈ বেয়াই লাগে যিহেতু আমি লেডিজ হৈ পেলাই পানী অকণৰ ব্যৱস্থা এতিয়া আপোনালোকে বাথৰুমত চাব পাৰে এটোপাল পানী তাত নাপায় আৰু মানে কি আহি পেলাই লাইটৰ পোহৰটো নাই আপোনালোকে সকলোবোৰ নিজ চকুৰে দেখিছে আৰু ইয়াত কি কম মই একো উত্তৰেই বিচাৰি পোৱা নাই ইয়াত ল'বলগীয়া নিশ্চয়কৈ সকলো অভিযোগ থাকে যে এইটো এটা ব্ৰহ্মপুৰ সমষ্টিৰ এটা উল্লেখনীয় এটা পঞ্চায়ত প্ৰায় 12,000 জনসাধাৰণে ভৰি আছে আমি যি দেখুৱাম এই মুহূৰ্তত আমি যদি পানীৰ টেপ আছে আমি দেখুৱাইছোঁ কেমেৰাত আমি দেখুৱাইছোঁ কি ধৰণে আমি খুলি চাইছোঁ কোনো ধৰণৰ পানী ব্যৱস্থা নাই আমি যদি চাওক কি ধৰণে কেনেকে পৰি আছে গতিকে সচিবগৰাকীয়ে এটা পঞ্চায়ত কেনেধৰণে চলাইছে কেনেধৰণে আন্তঃগাঁথনি তেওঁলোকে কৰিছে পঞ্চায়তৰ পইচা আহে কিন্তু সেই পইচাসমূহ ক'ত খৰচ কৰিছে তেওঁলোকৰ পঞ্চায়ত সচিবৰ এটাই কথা তেওঁলোকে মিটিং মাৰি তেওঁলোকে পইচা তাত খৰচ কৰে আৰু ইয়াত যিসকল কৰ্মচাৰী আহে সেই সকলো কিন্তু কোনো ধৰণৰ সময়ত তেওঁলোক নাহে তেওঁলোকক ৰাইজে বিচাৰি ফুৰিব লাগে দাদা কি ক'ব এই পঞ্চায়তটোত কোনো ধৰণৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত যথেষ্ট দুৰ্বল আমি দেখিছোঁ পানীৰ ব্যৱস্থা নাই কাৰেণ্টৰ ব্যৱস্থা নাই গতিকে জনসাধাৰণে ইয়াৰ পৰা কি পাইছে পঞ্চায়তটোৰ পৰা এইটো আমি দীৰ্ঘদিন ধৰি দেখি আহিছোঁ এইটো আপোনাৰ আজি কোৱা কথা নহয় এইটো আপোনাৰ বছৰ ধৰি এনেকৈ কৰি আহিছে যিহেতু পুৰণিগুদামটো আমি জনামতে এটা শিক্ষিত অঞ্চল যদিও ইয়াৰ যিগৰাকী নেতৃত্বত থকা সভাপতিয়ে বিগত সময়ত পাৰ কৰিছে আকৌ বৰ্তমান সময়ত তেওঁ এতিয়া বৰ্তমান ৱাইফ সভাপতি একেটা বটলতে পানীটোহে সলনি হৈছে গতিকে ইয়াৰ পৰা কি আশা কৰিব পাৰিব মই এটাই ক'ম ইয়াৰ মাজেদি পঞ্চায়তত ৰাইজৰ সুবিধা হোৱাকৈ পঞ্চায়ত কৰ্মচাৰীখিনি সময়মতে অফিচলৈ অহাটো বাধ্যতামূলক কৰক পঞ্চায়ত সভাপতিক এভেইলেবল কৰক যিহেতু ৰাইজৰ স্বাৰ্থত এই চৰকাৰখনে বৃহত্তৰ কাম কৰি আহিছে যদি পঞ্চায়তত আহি সভানেত্ৰীগৰাকী বা সচিবগৰাকীক লগ ধৰিব নোৱাৰে তেতিয়াহ'লে গাঁৱৰ গ্ৰামাঞ্চলৰ সমস্যা কিন্তু যথেষ্ট কঠোৰ নিয়ম বান্ধি দিছে তেওঁলোকৰ মাহেকীয়া দৰমহা দিছে তাৰপিছত তেওঁলোকক কোনো ধৰণৰ আজি আপোনালোকে সংবাদ মাধ্যমে আহি ইয়াৰ সম্পূৰ্ণ স্পষ্ট ফটোখন দেখা পাইছে চৰকাৰৰ নীতি নিয়মক তেওঁলোকে সম্পূৰ্ণ বুঢ়া আঙুলি দেখুৱাই দিছে আৰু এই পঞ্চায়তৰ যিহেতু ময়ো এগৰাকী মেম্বাৰ গতিকে চৰকাৰে মানি দিয়া নীতি নিয়মখিনি নমনাৰ বাবে আজি আপোনালোকক মাতি আনি এটা দিবলৈ বাধ্য হৈছোঁ কাৰণ যিটোৰ কাৰণত আজিৰ তাৰিখত সভানেত্ৰী আৰু সচিব মিলি কিমান টকা হৰলুকি কৰি বেংকত জমা নকৰাকৈ আজি পঞ্চায়ত 6 মাহ গঠন হওঁতে এইটো বাকী 5টা বছৰত কি হ'ব পাৰে ইয়াৰ পৰা আপোনালোকে অনুমান কৰি লওক নিশ্চয়কৈ এই মুহূৰ্তত এইটো হৈছে ব্ৰহ্মপুৰ সমষ্টিৰ পূৰ্ণিগ্ৰাম গাঁও পঞ্চায়ত আমি দেখুৱালো আমি অসম লাইভ 24 আমি দেখুৱালো কি ধৰণে পঞ্চায়তটো বৰ্তমান সময়ত চলি আছে আমি যদি কওঁ ইয়াৰ 5 বছৰত বিগত 5 বছৰত যিসমূহ ফাণ্ড আহিছিল বা যিসমূহ পইচা আহিছিল সেই পইচাসমূহে কি কাম কৰিলে ইয়াৰ যিগৰাকী সচিব আছে সচিবগৰাকীয়ে ইতিমধ্যে আমাক উল্লেখ কৰিছে যে তেওঁলোকৰ বৈদ্যুতিকৰ ব্যৱস্থা আছে কিন্তু তেওঁলোকৰ ৰিচাৰ্জ নাই ৰিচাৰ্জ কাটিলে গতিকে ৰিচাৰ্জ কৰাৰ পইচা তেওঁলোকৰ হাতত জমা নাই বাথৰুমত যি ধৰণে মটৰ বেয়া হৈ আছে সেই মটৰ ভাল কৰা তেওঁলোকৰ পইচা নাই গতিকে কি ধৰণে এটা পঞ্চায়ত চলি আছে গতিকে আমি পঞ্চায়তৰ যিগৰাকী গ্ৰাম উন্নয়ন বিভাগৰ মন্ত্ৰী আছে তেওঁলোকক আমি দেখাব বিচাৰিছোঁ যে আজি অসম লাইভ 24 যি সৰজমিন তদন্তত পোহৰলৈ আহিছে এটা গাঁও পঞ্চায়ত কি ধৰণে চলি আছে আন্তঃগাঁথনি কি ধৰণে চলি আছে গতিকে এইসমূহ সচিবই হওক বা সভানেত্ৰীয়ে হওক বা পঞ্চায়তৰ যিসকল প্ৰতিনিধি আছে তেওঁলোকৰ পৰা তেওঁলোকৰ নিজৰ পঞ্চায়তটোৱে যদি কোনো ধৰণৰ সফলভাৱে ৰূপায়ণ নহয় গতিকে ৰাইজৰ বাবে তেওঁলোকে কি কাম কৰিব